তো ব্ৰাইট ষ্টাৰ একাডেমি 2000 চনত নলবাৰীৰ কেইগৰাকীমান শিক্ষানুৰাগী ব্যক্তিৰ প্ৰচেষ্টাত ব্ৰাইট ষ্টাৰ একাডেমিৰ জন্ম হৈছিল আৰু এই বছৰ 25 বছৰত আমি ভৰি দিছোঁ আৰু সেই আপাহতে আমি এই 25 বছৰৰ প্ৰত্যেক মাহত আমি এই 23 তাৰিখটোত যেহেতু আমাৰ এই 23 তাৰিখটো আমাৰ এই জন্মৰ দিন গতিকে এই দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলৰ বিকাশৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মনস্তাত্ত্বিক দিশত যাতে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ তাৰ কাৰণে আজি আমাৰ দ্বিতীয় প্ৰয়াস এইটো আগত আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ বিশ্ববিদ্যালয়ৰ চম্পক গোস্বামী ছাৰ আহিছিলে আগৰটোত এইবাৰ আমি এই টপিকটো ৰাখিছিলোঁ যে নিচাজাতীয় দ্ৰব্যই একাংশ ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰিছে নে কৰা নাই বা কৰিব নেকি বা হৈ আছে নেকি এই ধৰণৰ সমস্যাবিলাক যে আমাৰ ছাত্ৰ সমাজে আজি কোনফালে গতি কৰিছে একাংশ ছাত্ৰ ছাত্ৰীয়ে মাক দেউতাকৰ সপোন ধ্বংস হৈছে কাৰোবাৰ সংসাৰ শেষ গৈছে নিচাজাতীয় দ্ৰব্যই যে আমাক এটা কীটৰ নিচিনা কেনেকৈ কুটি কুটি খাইছে আজি আমি প্ৰত্যেকেই দেখা পাওঁ যে শিখৰ গুটখা এইবিলাক ইত্যাদিবিলাক অকল মদ ভাঙেই নহয় ছাত্ৰ ছাত্ৰীসকলৰ মানে বহু ঘটনা আমি দেখা পাওঁ যে নদীত ক'ৰবাত গৈছে পিকনিক খাবলৈ গৈছে ক'ৰবাত কাৰোবাৰ মৃত্যু হ'ল ইত্যাদি এটচেট্ৰা কথাবিলাক যাতে ছাত্ৰ ছাত্ৰীকে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে তেনেকুৱা আসক্তিত নুভোগে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি এই বক্তৃতা অনুষ্ঠান পাতিছিলোঁ আৰু ইয়াত আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ এগৰাকী কৃতি শিক্ষক বিশিষ্ট জ্যেষ্ঠ সাংবাদিক মাননীয় শ্ৰীযুত জিতেন শৰ্মা ছাৰ তেখেত আহিছে নলবাৰীৰ এম মহিবুৰ ৰহমান বিশিষ্ট অতিথি জ্যেষ্ঠ সাংবাদিক আনফালে আমি বিশিষ্ট চিত্ৰশিল্পী মহম্মদ খছনুৰ আহমেদ ডাঙৰীয়া আমাৰ ছাত্ৰনেতা প্ৰাক্তন ছাত্ৰনেতা বিশিষ্ট সমাজ সংগঠক ৰুবুল বৰ্মন ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে বিশিষ্ট জ্যেষ্ঠ সাংবাদিক অজিত বৰ্মন ডাঙৰীয়া আমাৰ অভিভাৱকসকল আটাইবিলাকে লগ হৈ আমি এই নিচাজাতীয় যি বিষাক্ত দ্ৰব্যই সমাজ গ্ৰাস কৰিব ওলাইছে তাৰ বিৰুদ্ধে ইয়াৰ পৰাই আমি এটা তীব্ৰ প্ৰতিবাদ জনাইছোঁ যে এইবিলাক নিপাত যাওক আৰু ইয়াক যিবিলাকে মানে সমাজত বিহবাস্পৰ নিচিনা বিয়পাই দিছে তেওঁলোকো নিপাত যাওক বুলি আমি ইয়াৰ পৰা এটা মানে মেছেজ দিবলৈ প্ৰয়াস কৰোঁ ব্ৰাইট ষ্টাৰ একাডেমি 2000 চনত স্থাপিত হৈছিল আজি 25 বছৰত ভৰি দিলে আজি আমাৰ প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱস উপলক্ষে আমি এটা বক্তৃতা অনুষ্ঠানৰ মানে আহ্বান কৰিছিলোঁ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য আছিল যে ছাত্ৰ ছাত্ৰী বৰ্তমান সময়ত কিছুমান ছাত্ৰ ছাত্ৰী কেনেকৈ মানে মাদক দ্ৰব্যই বা নিচাযুক্ত দ্ৰব্যই কেনেকৈ বিপথে পৰিচালিত কৰে সেইটোৰ বাবে আমি এইবাৰ আমি পদক্ষেপ লৈছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰী এই সমাজৰ এটা সম্পদ আৰু এই ছাত্ৰ ছাত্ৰীসকল যাতে এই মাদক দ্ৰব্যই বা নিচাজাতীয় দ্ৰব্যৰ পৰা মুক্তি লাভ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি আমি এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো আজি বক্তৃতা অনুষ্ঠানৰ আহ্বান কৰিছিলোঁ আৰু ভৱিষ্যতে আমি এনেকুৱা পদক্ষেপ আমি প্ৰতি বছৰে আমি ল'ম ছাত্ৰ ছাত্ৰীয়ে নহয় আমাৰ ওচৰ চুবুৰীয়া যিবিলাক সমাজ ব্যৱস্থাৰ যিবিলাক উঠি অহা চাম সেইসকলক আমি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি বিশেষ ভূমিকা গ্ৰহণ কৰিম আৰু এইখিনি আমাৰ এই অনুষ্ঠানটো আজিৰ অনুষ্ঠানৰ মূল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।